নমস্কাৰ আপোনালোক সকলো নিশ্চয় ভালে আছে ভালে থাকক কুশলে থাকক আজি এটা বিশেষ কথা লৈ এই ভিডিঅটো প্ৰস্তুত কৰিবলৈ ওলালো ভিডিঅটোৰ কথা হৈছে বৰ্তমান ঠাণ্ডাৰ সময় আৰু ঠাণ্ডাত আপুনি দেখিবলৈ পাব যে কত ব্যক্তিৰ গাত এটা শাৰ্ট নাই মানে এখন কাপোৰো নাই আমিতো ঠাণ্ডাত ভালকে আছো কাপোৰ কানি পিন্ধি তাতে আপুনি দেখিব যে কোনবাজন ব্যক্তি বা লৰা হওক ছোৱালী হওক কাবাৰ ভৰি নাই হাত নাই খুব কষ্টত আছে আপুনি যদি তেনেকুৱা ব্যক্তি দেখিছে যদি আপোনাৰ সাধ্য আছে সাধ্য নখাৰে যদি আপুনি পাৰে তেতিয়া হলে আপুনি এখন কাপোৰ তেওঁৰ গাত দিবলৈ চেষ্টা কৰক এই ঠাণ্ডাত আৰু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ পাই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে মইও আজি কেইখনমান কম্বল বিতৰণ কৰিম আৰু মই কম্বল কেইখন এটা কাৰণে দেখাই দিছো কাৰণ উপদেশতকৈ সদায় আৰ্হি ভাল এইকেইখন চব এই কম্বলখিনি আজি মই সাধাৰণ কিছুমান ব্যক্তিৰ মাজত বিতৰণ কৰিম তেওঁ হয়তো ৰিক্সাৱালা হ'ব পাৰে কোনোবাজন হয়তো সুইপাৰো হ'ব পাৰে কোনোবাজনৰ হয়তো ভৰিও নাথাকিব পাৰে কোনোবাজনৰ হয়তো হাতো নাথাকিব পাৰে যদি আপোনাৰ সাধ্য আছে অনুগ্ৰহ কৰি আপুনি এখন কাপোৰ দিবলৈ চেষ্টা কৰক আপুনি 10খন 20খন 1000খন নালাগে এজন ব্যক্তিৰ গাটো যদি আপুনি এখন কাপোৰ দিব পাৰে নিশ্চয় আপোনাৰ জীৱনটো ধন্য হ'ব আৰু যিসকল কুম্ভ ৰাশি মীন ৰাশি মেঘ ৰাশিৰ ব্যক্তি তেওঁলোকেতো এখন হলেও কাপোৰ দিবলৈ চেষ্টা কৰক এখন কম্বল হলেও দিবলৈ চেষ্টা কৰক যদি আপোনাৰ সাধ্য আছে আপোনাৰ জীৱনত যদি কিবা সমস্যা আছে দুখ কষ্টও আছে নিশ্চয় আপুনি সেইখিনিৰ পৰা বহুখিনি মুক্তি পাব আপুনি এখন দিবলৈ চেষ্টা কৰক আসলতে কাৰোবাক দান কৰাটো দেখুৱাবলগীয়া বা ক'বলগীয়া বিষয় নহয় সেয়া আপোনাৰ মনৰ ভাৱ আৰু এটা কথা মনত ৰাখিব ভগৱানক ধন টকা পইচা অজস্ৰ সা সম্পত্তি বা তেওঁৰ কাৰণে দান বৰঙণি নিবিচাৰে ভগৱানে সদায় মনৰ ভাৱটো বিচাৰে আপোনাৰ মনৰ ভাৱ কেনেকুৱা সেইকাৰণে আপুনি এখন হলেও দিবলৈ চেষ্টা কৰক যদি পাৰে আৰু যিসকলটো কুম্ভ ৰাশি মীন ৰাশি মেঘ ৰাশি বিশেষকৈ তেওঁলোকে দিবলৈ চেষ্টা কৰক এখন হলেও যদি আপুনি পাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো আৰু মই যে কম্বলখিনি বিতৰণ কৰিম সেই ভিডিঅ'সমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে যদি ভাল পায় লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব